এইবাৰ এজাক বৰষুণত ডুবিছে গোলাঘাটৰ এটা পথ। এই দৃশ্য গোলাঘাটৰ শান্তিপুৰৰ। শান্তিপুৰবাসীৰ অশান্তিৰ মূল কাৰণ এই পথছোৱা। স্থানীয় ৰাইজৰ অভিযোগ মতে এই পথটোৰ কাষেৰে যোৱা নলাটো আগলৈ কোনো লোকে বন্ধ কৰি থৈছে, যাৰ বাবে পানী ওলাই যাব নোৱাৰি। এতিয়া এই সমগ্ৰ পথছোৱাত বৰষুণ দিলে পুখুৰী সদৃশ পানীৰ সৃষ্টি হয়। গোলাঘাট শান্তিপুৰ এই ৰাস্তাটো আমাৰ অকণমান বৰষুণ দিলে আজিকালি এইটো অৱস্থা তুমি দেখিছেহি। গতিকে মই ভাবোঁ এই ৰাস্তাটো যদি পিছলৈ থওঁ ভাল কৰিবলৈ, তেতিয়াহ'লে কিন্তু আমাৰ বিপদ হ'ব মানুহখিনি। কি মানে ধৰক ড্ৰেইনৰ ব্যৱস্থা নাই নি? ড্ৰেইনৰ ব্যৱস্থাটো নাই আৰু এই অলপ বৰষুণ দিলে এইটো অৱস্থা হয়। গতিকে মই মাননীয় আমাৰ অজন্তানী মহোদয়াক কাতৰভাৱে অনুৰোধ কৰিছোঁ, সোনকালে যাতে এই ৰাস্তাটো আমাক ভাল কৰি দিয়ে। তদুপৰি এইডোখৰতে আমাৰ এখন মিউজিক স্কুল আছে। এই স্কুলখনে শনি আৰু দেওবাৰে যদি বৰষুণ হয়, কেতিয়াও ল'ৰা ছোৱালী এইটো ৰাস্তাত আহিব নোৱাৰে আৰু বহুতৰে গাড়ীলৈকে বেয়া হৈ গৈছে, কাৰণ পাৰ হৈ আহোঁতে গাড়ী বেয়া হৈ যায়। যাৰ ফলত স্থানীয় ৰাইজে কামলৈ ওলাই যাব নোৱাৰি ঘৰতে আবদ্ধ হ'ব লগা হৈছে। লগতে পথছোৱাৰ পৰিৱেশ দেখি আধা বাটৰ পৰা ঘূৰিব লগা হৈছে যাত্ৰী। মানে এবাৰ জাম লগাই থৈ দিছে। মানে কোনটো ঘৰত? এইফালে আমাৰ এইখিনি জেগাত বাহনীজোপাৰ ওচৰতে তাতে জাম লাগি থাকে। ৰাস্তা কিনাৰত নেকি? ৰাস্তা কিনাৰতে অলপ সোমাই গৈ চালে ডেম্পৰ এইফালে তাতে জাম লাগি থাকে। এইটো মানে পানীবিলাক নাযায় ইয়াত ড্ৰেইনটো। অশান্তিটো হৈছে কেলে নাই হোৱা ন? গোটেই পানী অৱস্থা নাই, এফালে যাব নোৱাৰো। ৰিক্সা গাড়ী ৰাস্তাতে বন্ধ হৈ যায়। সিদিনাখন ঠেলি এখন নিছে স্কুটি, ৰাস্তাতে বন্ধ হৈ গ'ল। এই তেনেকুৱা আৰু ইয়াৰ কাৰণটো কি বুলি ভাবে? মানে কি কাৰণে পানীটো ইমান ৰাস্তাৰ নলা ব্লক আছে, ব্লক কৰি গৈছে এইটো। আমি দেখিছোঁ ধৰক হেৰি কৰি নিগৰি পানীও আহিছে পুখুৰী। এইফালে পুখুৰী পানী আহি আছে, উপায় নাই। এই মাটিটো ফিল আপ কৰিব লাগিব মাটি দি, নহ'লে এইটো গোটেই এটা ফ্লাডে হৈ গ'ল, গোটেই ঘৰ চৰ ডুবি গৈছে গোটেইখন। আনফালে পথৰ দাঁতিতে আছে এটা পুখুৰী। বৰষুণ দিলে সেই পুখুৰীটোৰ পানী উফন্দি এইদৰে পথছোৱাত আহে, যাৰ বাবে এতিয়া পথছোৱাত হৈছে একাঠু পানী। সমান্তৰালকৈ ওচৰৰ ঘৰবোৰতো বৰ্তমান পানী সোমাই থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ বাবে এতিয়া স্থানীয় ৰাইজে সম্পূৰ্ণ বিষয়টো পৰ্যবেক্ষণ কৰি এই সমস্যা সমাধানৰ বাবে স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগক অনুৰোধ জনাইছে। এতিয়া মোক কি ক'ম, মানে পানীখিনিৰ অসুবিধাৰ কাৰণে মানুহ আহিব নোৱাৰিব। ইয়াৰ উপৰিও আহিব কেনেকৈ, মই সেইটোৱে চিন্তা কৰিছোঁ। মোৰ নিজৰ দোকান খুলিবলৈকে অসুবিধা হৈ গৈছে। এই চালে ডেম্পৰ ওচৰত আছে, হেৰি মানে জাম হৈ আছে। এইটো লিংকেজ ড্ৰেইনটো ক'ৰবাত জাম হৈ আছে। এই লিংকেজ এইটো যিটো ড্ৰেইনটোৱে নাই, এইটো ড্ৰেইনটো আগৰ আছিলে, এইটো পুতি দিলেতো। বাহনীজোপাৰ ওচৰতে এইখিনিতে পথছোৱা ওখ কৰি ড্ৰেইনৰ পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিলে হয়তো আগন্তুক সময়ত এই স্থানত পানী জমা নহ'ব। নিউজ ডেস্ক, গোলাঘাট ডায়েৰী।